প্ৰথমে বজাৰত দুই পক্ষৰ মাজত ভয়ংকৰ মাৰপিট। মাৰপিটত ৰাগী পালি মৃণাল আলীৰ পক্ষৰ 4জন আহত। আহতসকলক ভৰ্তি কৰিছিল লাইফ কেয়াৰ হাস্পতালত। হাস্পতালৰ ভিতৰত পুনৰ দুই পক্ষৰ মাজত ভয়ংকৰ মাৰপিট। মাৰপিটত লণ্ডভণ্ড হাস্পতালৰ আচবাব। ঘটনা দবকাৰ। বৃহস্পতিবাৰে পুৱা দবকা বজাৰত এখন ইটা গাড়ী খালী কৰাৰ কেন্দ্ৰ কৰি প্ৰথমে ৰাগীপালি আৰু মৃণাল আলীৰ মাজত কাজিয়াৰ আৰম্ভ হৈছিল। পিছত দুই পক্ষৰ কেইবাজনেও কাজিয়াত জঁপিয়াই পৰে। এই কাজিয়াত ৰাজিউদ্দিন, ৰাগীপালি, মৃণাল আলী, মেহবুল আলী গুৰুতৰভাৱে আহত। দুই পক্ষৰ 4 আহতক ভৰ্তি কৰিছিল দবকাৰ লাইফ কেয়াৰ হাস্পতালত। হাস্পতালখনত উপস্থিত হৈছিল দুই পক্ষৰ বহু লোক। হাস্পতালৰ ভিতৰতো দুই পক্ষৰ মাজত লাগে প্ৰচণ্ড কাজিয়া। অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। এই ঘটনাৰ পিছতে দুই পক্ষই দবকা থানাত দাখিল কৰিছে এজাহাৰ। হাস্পতাল কৰ্তৃপক্ষই জনোৱা অনুসৰি এই মাৰপিটত ক্ষতি হৈছে বহু আচবাবৰ। আমিতো ট্ৰিটমেণ্টৰ কাৰণে আমি সব ৰেডি থাকোঁ। আমাৰ ষ্টাফ ডক্টৰসকল সবসকল ৰেডি থাকে ৰোগীসকলক ট্ৰিটমেণ্ট কৰিবলৈ। ৰাতিপুৱা ভাগত এটা এক্সিডেণ্ট পেচেণ্ট আহিছে। এক্সিডেণ্ট পেচেণ্ট আমাৰ চিৰিয়াছ অৱস্থা আছিলে এই আমাৰ ইমাৰ্জেঞ্চিৰ। তো মাৰপিটৰ দুটা পক্ষৰ মাজত মাৰপিট হৈছে। দুই পক্ষ আহি আমাৰ ইয়াতে হেৰি হৈছে, এটা পক্ষ আহি আমাৰ এই ট্ৰিটমেণ্ট কৰাৰ কাৰণে আহিছে। অহাৰ পিছত দুটা পক্ষৰ মাজত আহি মাৰপিট সিহঁতে ষ্টাৰ্ট কৰিছে। ষ্টাৰ্ট কৰাৰ সময়তো আমাৰ ইমাৰ্জেঞ্চিত আৰু বহুত পেচেণ্ট আছিলে। পেচেণ্টৰ অসুবিধা হৈছে আৰু হস্পিটেলৰ চেয়াৰ টিয়াৰ ভাঙি মনিটৰ চনিটৰ ভাঙি সিহঁতে মানে একটা উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে হস্পিটেলৰ ভিতৰত। এই বস্তুখিনি সিহঁতক আমাৰ ষ্টাফে বহুত বাধা দিয়াৰ পাছতো সিহঁতে বাধা নামানি সিহঁতে দুই পক্ষৰ মাজতে একদম পুৰা মাৰপিটৰ সৃষ্টি কৰিছে। আমাৰ হস্পিটেলৰ আচবাব বস্তু বাহিনী ভাঙিছে, মনিটৰ ভাঙিছে আৰু গাইনী পেচেণ্টো আছিলে ইমাৰ্জেঞ্চিত। আপোনালোকে ভিডিঅ'ৰ মাধ্যমত দেখিব আমাৰ ইমাৰ্জেঞ্চিত অলৰেডি বেডত পেচেণ্টে আছিলে। সেইটো সময়ত সিহঁতৰ পেচেণ্টৰো ট্ৰিটমেণ্ট চলি আছে। সিহঁতে চেলাইন টেলাইন লগাই থকা অৱস্থাতো তাৰপিছত বেডৰ পৰা উঠি পেলাই সিহঁতে কাজিয়া সৃষ্টি কৰে। আপোনালোকে দেখা পাব আৰু আমাৰ CC ফুটেজটো আছেই হস্পিটেলত। আপোনালোকে ড্ৰোন কেমেৰাত সবো হেৰি হৈছে। দবকাৰ পৰা কফিল উদ্দিন বৰভূঞাৰ ৰিপৰ্ট, অসম লাইভ 24।